নমস্কাৰ। আজি 15 জুন 2026। আজি প্ৰথমতে মই গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ ৰাশিফল, যাত্ৰা, শুভকৰ্ম আৰু আজিৰ দিনটোৰ বিশেষ। আজিৰ দিনটোত শনি বহি আছে মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, মংগল বহি আছে মেষ ৰাশিত। আজি চন্দ্ৰ ৰবি বৃষ ৰাশিত বহি আছে, বুধ বহি আছে মিথুন ৰাশিত, শুক্ৰ বৃহস্পতি লগ্ন কৰ্কট, কেতু বহি আছে সিংহ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ মংগল গ্ৰহ অশুভ, গতিকে স্বাস্থ্য পাতিত কিবা নহ'লে কিবা লাগিয়ে থাকিব। গতিকে মংগল গ্ৰহৰ বাবে আপুনি এটি ৰত্ন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ৰেড কৰেল ৰক্তপ্ৰবাল। 8 to 10 প্ৰতিমানৰ এটি ৰেড কৰেল আপুনি সোঁহাতৰ ৰিং ফিংগাৰ ধাৰণ কৰক, সোণ নতুবা তামেৰে বনাই ধাৰণ কৰক, মংগলবাৰ দিনটো পালন কৰক, হনুমান দেৱৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি কিবা কাৰণত মানসিক অশান্তি বৃদ্ধি পাব পাৰে। মামলা মকদ্দমাত জয় হোৱাৰ সম্ভাৱনা। শৰীৰত আঘাত পাব পাৰে। প্ৰেমত অশুভ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গোল্ডেন। লাকি নাম্বাৰ 6। প্ৰতিকাৰ পিতল বা ৰূপৰ মাছৰ মূৰ্তি ঘৰৰ উত্তৰ দিশত ৰাখিব। বৃষ ৰাশি, আজি বিভিন্ন কাৰণত ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। আকস্মিক অৰ্থপ্ৰাপ্তিৰ যোগ। পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব পাৰে। সামাজিক কাম কাজৰ ক্ষেত্ৰত সন্মান বৃদ্ধি। লাকি কালাৰ ৰেড, আনলাকি কালাৰ চিলভাৰ। লাকি নাম্বাৰ 3। প্ৰতিকাৰ এটা গোটা কোমোৰা কোনো মন্দিৰত দান কৰক। মিথুন ৰাশি, আজি কোনোবাই আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে। শুভ সংবাদৰ যুগ। আকস্মিকভাৱে কৰ্মক্ষেত্ৰত বাধা দেখা দিব। বুধৰ প্ৰভাৱত ব্যৱসায়ত কিছু হ'লেও শুভ প্ৰভাৱ। লাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। কৰ্কট ৰাশি, আজি নতুন কামত উন্নতি অব্যাহত থাকিব। গৃহ বিবাদৰ ভয় আছে। ভ্ৰমণৰ যোগ আছে, যদিও ভ্ৰমণ নকৰাই ভাল। আৰ্থিক উন্নতিৰ ফলত কিছু হ'লেও ঋণ পৰিশোধ কৰিব পাৰিব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ অৰেঞ্জ। লাকি নাম্বাৰ 4। প্ৰতিকাৰ ভগৱান বিষ্ণু মন্দিৰত এঠোপ পকা জাহাজী কল অৰ্পণ কৰক। এয়া আছিল কৰ্কট ৰাশিৰ ফলাফল। এতিয়া আজিৰ দিনটোৰ যাত্ৰা, শুভকৰ্ম আদি। আজি 15 জুন 31 জেঠ, তিথি অমাৱস্যা। পাছত শুক্ৰা প্ৰতিপদ তিথি, 16 যোগ, বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মৃগশিৰা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, সংক্ৰান্তি দোষ আছে, শুভকৰ্ম নাই। আজিৰ দিনটোত মাছ মাংস কণী পিঁয়াজ নহৰু আদি খোৱা নিষেধ। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ চিঠি পত্ৰলৈ। মই এখন চিঠি লৈছোঁ। এইখন চিঠি লিখিছে দুলাল ৰয়। কিৰিয়ংৰামণি নমস্কাৰ ল'ব। মোৰ হেনো মাংগলিক দোষ আছে, আকৌ কিছুমানে কয় নাই, গতিকে প্ৰতিকাৰ ল'ব লাগিব নেকি? কিছুমান ক্ষেত্ৰত দেখা যায় যে দেখাত মাংগলিক দোষ হ'লেও আচলতে মাংগলিক দোষ নাই। যেনে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মংগল যদি লগ্নটো থাকে তেতিয়া মাংগলিক দোষ নহয়, কাৰণ মেষৰ অধিপতি হৈছে মংগল। ঠিক তেনেকুৱা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মংগল যদি অষ্টম ভাৱত থাকে, ধনু ৰাশিৰ দ্বাদশ ভাৱত থাকিলেও মাংগলিক দোষ নহয়। আৰু দ্বিতীয় ভাৱত চন্দ্ৰ শুক্ৰ থাকিলে, কেন্দ্ৰত চন্দ্ৰ মংগলযুক্ত হ'লে, মংগল বৃহস্পতিযুক্ত হ'লে আৰু বৃহস্পতি পূৰ্ণ দৃষ্টি মংগলৰ ওপৰত থাকিলেও কেতিয়াবা মাংগলিক দোষ হ্ৰাস হয়, মানে নাশ হয়। গতিকে আপোনাৰ জন্মচক্ৰত যদি এনেধৰণৰ চক হৈছে তেতিয়া কিন্তু মাংগলিক দোষ নহয়। নতুবা মাংগলিক দোষৰ বাবে আপুনি এটি ৰেড কৰেল পিন্ধিব পাৰে, মাংগলিক পূজা পাতল কৰিব পাৰে, মাংগলিক কবচ আদি বনাই ল'ব পাৰে, তেতিয়া শুভকাৰক হ'ব। ধন্যবাদ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। এতিয়া সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ যাম। সিংহ ৰাশি, আজি ৰাহুৰ অশুভ প্ৰভাৱৰ ফলত কৰ্মক্ষেত্ৰত ব্যাঘাত ঘটিব পাৰে। যান বাহনৰ পৰা সাৱধান। শত্ৰুৱে ক্ষতি কৰিব পাৰে। বিদ্যাত অধিক মনোযোগৰ দৰকাৰ। প্ৰেমত উৎসাহ। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লু। লাকি নাম্বাৰ 2। প্ৰতিকাৰ সন্তানৰ পঢ়া শুনা কৰা কোঠাত পখিলাৰ ফটো ৰাখিব। কন্যা ৰাশি, আজি বুধৰ প্ৰভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব।
বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ, তেজ সংক্ৰান্ত বেমাৰত ভুগিব পাৰে, ব্যৱসায়ত ভাল ফল আশা কৰিব পাৰে। লাকি কালাৰ ৰেড, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 5। তুলা ৰাশি, আজি শুক্ৰৰ শুভ প্ৰভাৱত ৰাজহুৱা সন্মান লাভৰ যোগ, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব, কিবা বিষয় লৈ পতি পত্নীৰ মাজত বিৰোধ দেখা দিব, প্ৰেমত কষ্ট। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ আম গছৰ গুৰিত পানী ঢালিব। বৃশ্চিক ৰাশি, আজি কিবা বিষয় লৈ নিকট আত্মীয়ৰ লগত বিৰোধ দেখা দিব, বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব, শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখক। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 7। এয়া আছিল স্কৰপিঅ মানে বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া মই ক'ম এষ্ট্ৰলজি মানে জ্যোতিষশাস্ত্ৰৰ বিষয়ে। প্ৰাচীন ভাৰতীয় জ্যোতিষশাস্ত্ৰৰ মূল ভেটি হৈছে হিন্দু ধৰ্মগ্ৰন্থ বেদ। জ্যোতিষ শব্দৰ অৰ্থ হৈছে পোহৰৰ বিজ্ঞান, যিয়ে মানুহৰ জীৱনত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱক বুজায়। পশ্চিমীয়া জ্যোতিষত সূৰ্যৰ অৱস্থানক বেছি গুৰুত্ব দিয়া হয়, কিন্তু বৈদিক জ্যোতিষত চন্দ্ৰৰ অৱস্থানক বেছি প্ৰাধান্য দিয়া হয় আৰু ইয়াত গ্ৰহবোৰৰ স্থান স্থিৰ কৰিবলৈ চাইডেৰিয়েল জোডিয়াক ব্যৱহাৰ কৰা হয়। বৈদিক জ্যোতিষৰ মূল আধাৰ হৈছে কৰ্মৰ ধাৰণ, অৰ্থাৎ পূৰ্বজন্মৰ কৰ্মই আমাৰ বৰ্তমান জীৱনত প্ৰভাৱ পেলায়। জ্যোতিষীসকলে এজন মানুহৰ জন্মৰ সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থান চাই তেওঁৰ জন্মকুণ্ডলী তৈয়াৰ কৰে। ইয়াৰ সহায়ত মানুহজনৰ স্বভাৱ, জীৱনৰ সমস্যা আৰু ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই ব্যৱস্থাত 12টা ৰাশি, 27টা নক্ষত্ৰ আৰু গ্ৰহৰ দশা আদি বিভিন্ন ভাগ থাকে, যিবোৰ জীৱনৰ ভিন ভিন দিশ প্ৰকাশ কৰে। ইয়াৰ উপৰিও বৈদিক জ্যোতিষে আয়ুৰ্বেদ আৰু যোগৰ দৰে অন্যান্য বৈদিক বিজ্ঞানৰ সৈতে মিলি মানুহৰ আধ্যাত্মিক উন্নতি আৰু কুশলতাৰ বাবে কাম কৰে। বৰ্তমান সময়তো বৈদিক জ্যোতিষে মানুহক সঠিক সিদ্ধান্ত ল'বলৈ, জীৱনৰ লক্ষ্য বিচাৰি পাবলৈ আৰু বাধা বিপত্তিবোৰ পাৰ কৰাত সহায় কৰি আহিছে। ইয়াৰ জনপ্ৰিয়তাই মানুহৰ মানসিক আৰু আধ্যাত্মিক বিকাশত ইয়াৰ গভীৰ প্ৰভাৱকে প্ৰমাণ কৰে। এয়া আছিল এষ্ট্ৰলজিৰ বিষয়ে দুই এষাৰ কথা। এতিয়া ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি, আজি বৃহস্পতিৰ শুভ প্ৰভাৱত মনত কোনো আশাৰ সঞ্চাৰ হ'ব পাৰে, ঘৰত আত্মীয়ৰ সমাগম ঘটিব পাৰে, ব্যৱসায়ত ফল। লাকি কালাৰ পাৰ্পেল, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 4। প্ৰতিকাৰ এটা গোটা জোতা থকা নাৰিকল ৰঙা কাপোৰেৰে মেৰিয়াই ঘৰৰ পূজা কোঠাত ৰাখিব। মকৰ ৰাশি, আজি দৈনন্দিন কাম কাজত উন্নতি, আকস্মিক কোনো বিপদৰ সন্মুখীন হ'ব পাৰে, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ, অশুভ সংবাদ প্ৰাপ্তিৰ ফলত মানসিক অশান্তি। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 9। কুম্ভ ৰাশি, আজি সামাজিক দিশত সন্মান বৃদ্ধিৰ যুগ, দুৰ্ঘটনাৰ ভয়, গতিকে চলা ফুৰাত সতৰ্ক থাকিব। সন্তানৰ দ্বাৰা পিতৃ মাতৃৰ সন্মান বৃদ্ধিৰ যুগ, বিদ্যাত শুভ, প্ৰেমত বিবাহৰ যুগ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 1। প্ৰতিকাৰ ভাত চৰাইক কেঁচা দালি তিয়হ খাবলৈ দিব। মীন ৰাশি, আজি পাৰিবাৰিক ক্ষেত্ৰত শুভ, কিবা বিষয় লৈ ভাতৃৰ লগত মতবিৰোধ হ'ব পাৰে, পিতৃ মাতৃৰ অসুস্থতাৰ কাৰণে অৰ্থ ব্যয়, চাকৰিয়ালসকলৰ সতৰ্কতাৰ লগত কৰ্তব্য পালন কৰক। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 8। আপোনালোকে মীন ৰাশিলৈ গম পালে। মনত ৰাখিব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ, আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।